আব্দুর রশিদ, কাসেম আলী, নবী হোসেন, শরীফুল ইসলাম। কা আন্দোলনটো শুনক, আপোনালোকে এটা কথা মনত ৰাখিব, তেখেতসকলে কা আন্দোলন কৰিছে, কিন্তু বিজেপি দলে কোনো কাৰণত অসম আৰু অসমীয়াৰ ক্ষতি হোৱা কাম নকৰে। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হাড়ে হিমজুৱে এজন প্ৰকৃত অসমীয়া, গতিকে তেখেতে কেতিয়াও অসম আৰু অসমীয়াৰ সমস্যা হ'ব নিদিয়ে। গতিকে কাৰ আচল তত্ত্ব কি এইটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অনুধাৱন কৰিছে, বিজেপি দলে অনুধাৱন কৰিছে, আমাৰ মিত্ৰজোঁটে অনুধাৱন কৰিছে। গতিকে আমাৰ কোনো ক্ষতি নহয়, সেই কথাটো তেওঁলোকে উপলব্ধি কৰিছে। আৰু আমাৰ ৰাইজৰো বিশ্বাস আছে যে বিজেপিয়ে এনে কাম নকৰে যে অসম আৰু অসমীয়া ৰাইজে মানে আমাৰ কষ্ট পাব, তেনেকুৱা কাম নকৰে। যিসকলে আন্দোলন কৰিছে তেওঁলোকে নুবুজাকে মানে আন্দোলন কৰি আছে। তেখেতসকলে কালিলৈ বুজিব, আহিব। আমাৰেতো বন্ধু, মইতো ছাত্ৰ সন্থা কৰিছোঁ, মইতো AGP কৰিছোঁ, মইতো কংগ্ৰেছ কৰিছোঁ, মইতো এতিয়া বিজেপি কৰিছোঁ, চব কৰিছোঁ। কি কৰা নাই জীৱনত? চব কৰিছোঁ। অসম আৰু অসমীয়াৰ কাৰণে চব কৰিছোঁ, আৰু অখিল দাই কোৱাটোও কৈছোঁ। গতিকে সংগ্ৰামো কৰিছোঁ বৰুৱা ডাঙৰীয়াৰ লগত। গতিকে অসম আৰু অসমীয়াৰ কাৰণে যেনে কৈছে আমাৰে ভাই বন্ধু কৰিছে। তেখেতসকলক বুজাই দিব, আমাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বুজাই দিব, সমাজে বুজাই দিব, বুজিব। আৰু তেখেতসকলে এটা মানে ভাবিছে যে এইটো কৰিব প্ৰয়োজন আছে, কৰক। আমি তেখেতলোকৰ হেৰিটো খালি মানে বন্ধ বা কিবা এনেকুৱা কৰিব নালাগে যিটো কাৰণে আমাৰ ইকনমিটো লষ্ট হ'ব বা বাহিৰৰ মানুহে ইয়াত আহিবলৈ টান পাব, তেনেকুৱা হ'ব নালাগে। বাকী গণতান্ত্ৰিকটো কৰাৰ চবৰে অধিকাৰ আছে, কৰক। ৰেলী কৰিছে, শ্লোগান দিছে, মোৰ সন্মুখেদি অথনি আহিছে, নাই একো নাই, মোৰ ভাইটিকেইটাকে দেখিছোঁ, এইবিলাক আমি চিনি পাওঁ। গতিকে তেওঁলোকে কৰিছে, আৰু কালিৰ পৰা নকৰে। আজি এটা ওলাব লাগে, এটা গুৱাহাটীৰ পৰা অৰ্ডাৰ আহিছে, কৰি ভাবিব কি কৰিব। আৰু আমি যি কৰিছিলোঁ, আমি অসম আৰু অসমীয়াৰ কাৰণে কাম কৰিব গৈছিলোঁ। যিটো বয়সত আইৰ মানে আচলৰ তলত থাকি কলেজ গৈ যাব লাগিছিল, সেই সময়ত আমি অসম আৰু অসমীয়াৰ কাৰণে সংগ্ৰাম কৰিব গৈছিলোঁ। ঠিক আছে, সেই পথটো কিবা এতিয়া ৰাইজে ভুল বুলি কৈছে, কিবা কৈছে, বেলেগ কথা। কিন্তু আমিতো সেই বয়সত আমি ভবা নাই, আৰু আমি দৰমহা পোৱা নাছিলোঁ। আমি খালি ডু এণ্ড ডাই কাৰ কাৰণে? অসম আৰু অসমীয়াৰ কাৰণে। কিবা বহুত ল'ৰা মৰিলে, আমি কোনো কিছু ঘূৰি আহিলোঁ। আৰু আজিলৈকে ক'ব পাৰিব নেকি, কোনোবাই ক'ব পাৰিব নেকি যে আজিলৈকে মই যেতিয়া আহিলোঁ তাৰ পিছৰ পৰা কোনোবা এটা মোৰ ওপৰত কিবা কাৰোবাৰ কমপ্লেইন এটা আছে? কোনেও ক'ব নোৱাৰিব। কোনো না থানাত কিবা এটা কমপ্লেইন কৰিব পাৰিব, ক'ৰবাৰ অভিযোগ এটা। সদায় ৰাইজক আগত ৰাখি, সদায় মান সন্মান জনাই কাম কৰি আহিছোঁ। আৰু ৰাজনৈতিক দলটোত আজি 24 বছৰেই হ'ল। আপোনালোকে দেখিছে, মোক য'তেই লগ পাইছে আপোনালোকে, মোৰ আচাৰ ব্যৱহাৰ, কথা বতৰা সকলো দেখিছে। কিবা এটা কাৰণত দাদাই কৈছে, মই ভাবোঁ এনেকুৱা কথা ক'ব নালাগে, কাৰণ নাই নহয়, সেইটো নহয়। মানে অখিল দাই মই ভাবোঁ ব্যক্তিগতভাৱে মোকো বেয়া নাপায়। মোৰ লগত অখিল দাৰ ভাল আছে, আমাৰ কথা বতৰা হয়, ফোনতো কথা বতৰা হয়। অখিল দাই মানে তেনেকুৱা নহয়, অখিল দাই ফটকৈ আজিকালি কিবা এটা কথা কৈ দিয়া হৈছে, এইটোহে প্ৰব্লেম হৈছে। এইটোক অকণমান কণ্ট্ৰল কৰিব লাগিব। তেওঁ আমাৰ এজন মানে ভাল নেতাই মানে সমাজৰ কাৰণে। কিন্তু অখিল দাই আজিকালি মেইন ষ্ট্ৰীমৰ পৰা ওলাই গৈ বেলেগলৈ যোৱা নিচিনা লাগিছে। কৃষকক এৰিলে, গৈ এতিয়া ধৰি লওক দিছপুৰত আছে, এতিয়া গৈ তেখেতে তাতো দেখিছোঁ সঘনাই যিখিনি কৰে। কিন্তু এইটো অখিল দাই অকণমান চেঞ্জ কৰিব লাগিব, কাৰণ অখিল দাৰ আগৰ ইমেজটো ঘূৰাই আনিব লাগিব। হয়, অখিল দা বিৰোধীত আছে, আমি সন্মান কৰোঁ বিৰোধীত থকা হিচাপে, কিন্তু অখিল দাই এই ধৰণৰ কথা বতৰাবিলাক চেঞ্জ কৰিব লাগিব। তেখেতেও আইনাৰ ওচৰত এবাৰ চাই, বা তেখেতৰ বক্তব্যখিনি তেখেতে ক'ৰবাত যাৰ প্ৰতি দিয়ক, মোৰ বুলি নহয়, মন্ত্ৰী বিধায়কৰ ওপৰত বা চৰকাৰৰ ওপৰত কৰা কিছু বক্তব্য তেওঁ মানে ঠিক কৰিব লাগিব। নহ'লে অখিল দাৰ হেৰিটো মানে নাইকিয়া হ'ব। অখিল দাই ভাবিছে যে কোনো কথা এটা কৰিলে মোৰ সেইটো চলিব, সেইটো নচলা হ'ব। কংগ্ৰেছৰ এতিয়া কি ক'ম, আমিনো কংগ্ৰেছৰ অৱস্থাটো দেখি বেয়াই লাগিছে। প্ৰতিটো ৰাজনৈতিক দলেই ঘোষণা কৰিলে, কিন্তু কংগ্ৰেছে আজিলৈকে ঘোষণা কৰিব পৰা নাই। তাৰমানে তেখেতসকলৰ কি পৰ্যায়ত আছে আপোনালোকে এতিয়া ৰাইজে বা বুজি পাইছে। তথাপিও আমি তেওঁলোকৰ এজন দলৰ কাৰোবাৰ এজনক দিব আমি আশা কৰোঁ, কাৰণ আমি ইলেকশ্যনত প্ৰতিদ্বন্দ্বিতা হোৱাটো বিচাৰোঁ। হওক, আমাৰ যাকেই নিদিয়ক, তেওঁলোকৰ দলৰ পৰা আমি তেওঁলোকৰ লগতেই খেলিম। গতিকে আমাৰ তেনেকুৱা চিন্তা নাই, যোনেই নাহক, যেনেকুৱা প্ৰাৰ্থীয়ে তেওঁলোকৰ নিদিয়ক। ইয়াত ৰাইজৰ মাজত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি সবকা সাথ সবকা বিকাশ, এই শ্লোগানে বহুত মানে ৰাইজৰ সমাদৰ পাইছে। শ্লোগানে ৰাইজ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ লগত আছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত ৰাইজ আছে।
গতিকে ৰাইজ পদুম ফুলৰ লগত আছে গতিকে আমাৰ জয় নিশ্চিত হ'ব কংগ্ৰেছে কি আগন্তুক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি হতাগ্ৰস্ত হৈ আছে নেকি যাৰ কাৰণে আজিলৈকে তেওঁলোকে দেখাত অৱশ্যে তেনেকুৱাই লাগিছে কাৰণ তেওঁলোকৰ ছাৰ্ভে ৰিপৰ্টটো গম পাইছেতো গম পোৱাৰ পিছত তেওঁলোকে মানে বুজি পাইছে যে এইবাৰ আৰু মানে মাইনৰিটি লোক মানে নাথাকিব তেওঁলোকৰ লগত আৰু আপোনালোকেও সঁচা অন্তৰত আপোনালোকেও বাতৰি লোৱা বুলি নহয় আপোনালোকে প্ৰেক্টিকেলি আজি এই সভাখনতে চাওক এইটো আপুনি কেতিয়াবা কল্পনা কৰিব পাৰিছিল নেকি যে এইটো অঞ্চলত এনেকৈ বিজেপিৰ মানে পদুম ফুলিব বুলি গতিকে আজি মানুহ ওলাই আহিছে কাৰণ মানুহে আজি বুজি পোৱা হৈছে সকলো কথা বুজি পোৱা হৈছে বদৰুদ্দিন আজমলৰ নগাঁও লোকসভা সমষ্টিত মেয়ৰ সমষ্টি বুলি কৈছে ধৰ্মীয় মেৰুকৰণ কৰিব বিচাৰিছে নেকি চাওক তেখেতৰ এতিয়া বয়স হৈছে তেখেতে এতিয়া ধৰ্ম কৰিব লাগে সকলোৱে কাৰণে দোৱা কৰিব লাগে যে আমাৰ অসমখন সুখ শান্তিৰে আমি থাকিব পাৰোঁ সকলো ধৰ্মৰ লোকে এক লগত থাকি আমি আগবাঢ়িব পাৰোঁ এতিয়া আৰু এইটো বয়সত তেখেতে সভাত আহি পইচা বিলোৱা আৰু আহি পেলাই এই যিখিনি মানুহে নিজকে অসমীয়া বুলি আজি পৰিচয় দিব গৈ আছে নিজকে বাহিৰত গ'লে আপোনালোকে বাহিৰত গ'লে কি কয় অসমীয়া বুলি কয় আপুনি ক'ৰ পৰা আহিছে অসমৰ পৰা আপোনালোক কি মানুহ বুলি ক'লে বোলে আমি অসমীয়া মানুহ আকৌ শব্দ এটা মিয়া মিয়া উলিয়াইছে তেওঁহে উলিয়াই ফুৰিছে এইবিলাক মিয়া বুলি আমিতো কৈছোঁ ক'ৰবাত আজি এতিয়া মিটিঙত আমি ভাষণ মাৰিলোঁ আমি ক'ৰবাত মিয়া শব্দ কোৱা শুনিলেনে আমি কৈছোঁ যে মাইনৰিটি কৈছোঁ বা মানে সংখ্যালঘু বুলি কৈছোঁ কিন্তু আমিতোতো কোৱা নাই আৰু আপোনালোকৰ মানুহে শব্দটো আজিকালি কোৱাটো ভালো নাপায় আপোনালোকৰ ল'ৰা ছোৱালীবিলাকে শব্দটো ল'বলৈ বেয়া পায় চবেই নিজকে অসমীয়া হয়ো আপোনালোকৰ অসমীয়া এইটো চিয়'ৰ এণ্ড চাৰ্টেন তাৰপিছত আকৌ তেখেতে আকৌ এটা শব্দ উলিয়াই এইটো বেয়া হৈছে আপোনালোকৰ ফালৰ পৰা আপোনাক কৈ দিব যে আপুনি যি ৰাজনীতি কৰে কৰক আমাক সেই মিয়া মিয়া নক'ব আমি মিয়া নহয় আমি অসমীয়া গতিকে আৰু তেখেতে ভাবিছে এইটো কৰিলে হ'ব এইটো গ'ল আৰু জৰা ফুকা এই মিয়া ইছ্যু নাই এতিয়া চব মানুহ মোদী ডাঙৰীয়াৰ লগত আছে মামাৰ লগত আছে পদুম ফুলত আছে গতিকে আৰু তেখেতৰ এইটো ব্যৰ্থ চেষ্টা